নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনাত 23 জনৰ মৃত্যু। 200 মিটাৰ ঢৌখাৱৈত পৰিল যাত্ৰীবাহী বাছ। দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। উত্তৰাখণ্ডৰ আলমোড়া জিলাত শিহৰণকাৰীৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ঢৌখাৱৈত পৰিল যাত্ৰীবাহী বাছ। গাৰৱালৰ পৰা কুমাওলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন। আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। দুৰ্ঘটনাস্থলীত SDRFৰ উদ্ধাৰ অভিযান অব্যাহত। পৰৱৰ্তী খবৰটো হৈছে ইছলামৰ বিৰুদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল টেট শিক্ষক। সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল শিক্ষক দেৱাশিষ দাস। সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতে ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ। শ মুছলমানৰ প্ৰতিবাদৰ পিছতে টেট শিক্ষকজনক গ্ৰেপ্তাৰ। কাটলিচৰাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেৱাশিষ দাস। সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতে ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো এটা বিগ নিউজ। আমেৰিকাত উজলিল অসম সন্তান ডক্টৰ মুস্তাফা বৰবুইয়া। গ্লোবেল নায়ক হিচাপে চিহ্নিত হ'ল মুস্তাফা বৰবুইয়া। শীৰ্ষ 20 বিশেষজ্ঞ চিকিৎসকৰ তালিকাত অন্তৰ্ভুক্ত হ'ল নাম। 20 জন পেথলজি বিশেষজ্ঞৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত মুস্তাফা বৰবুইয়া। অসমৰ হাইলাকান্দি জিলাত এখন দুৰ্গম গাঁৱত জন্ম লাভ কৰিছিল মুস্তাফাই। অসম সন্তানগৰাকীৰ সফলতাত গৌৰৱান্বিত সমগ্ৰ অসমবাসী। আমি এই মুহূৰ্তত মুস্তাফা বৰবুইয়াক দেখুৱাই আছোঁ। এইজন আছিল মুস্তাফা বৰবুইয়া। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। অসমত মিয়াই কোনোদিন মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। লুংগীৰ টুপি দাঢ়িৰ চৰকাৰ হ'ব বুলি ভয় খুৱাই বিজেপিয়ে। মিয়া মুখ্যমন্ত্ৰী হ'ব বুলি উজনিত ভোট বেংকৰ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই। হিন্দু আৰু মুছলমান সাম্প্ৰদায়িকতা আমাক নালাগে। ব্ৰহ্মপুত্ৰত উটুৱাই দিম হিন্দু সাম্প্ৰদায়িকতা। ভাই ভাই হিচাপে থাকিব লাগে হিন্দু মুছলমান। হিন্দু মুছলমানৰ ৰাজনীতিক লৈ সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মুছলমানে কোনোদিন মুখ্যমন্ত্ৰী নিবিচাৰিব। আপোনালোকে কোনোদিনে অসমত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। মিয়া মুছলমানে অসমত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। এই মন্তব্য কৰিছে অখিল গগৈয়ে। আজমল মুখ্যমন্ত্ৰী হ'লেও কি কৰিব মুছলমানৰ বাবে? আজমলৰ বাবে উজনিলৈ যাব নোৱাৰিব মুছলমানসকল। ৰাজনীতিৰ পৰা বিদায় দিব লাগিব মামা আৰু চাচাক। মিয়া মুখ্যমন্ত্ৰী হ'ব বুলি উজনিত ভোট বেংকৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ। অপৰাধ কৰিলেই সমাজৰ পৰা বহিষ্কাৰ। অপৰাধীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত মুছলমান সমাজৰ। অসামাজিক কামত লিপ্ত হোৱা লোকৰ জানাজা বয়কট ডাঙৰ সিদ্ধান্ত। ৰাজহুৱা কবৰস্থানত অপৰাধীৰ জানাজা দিবলৈ দিয়া নহ'ব। এখন সমাজে বয়কট কৰা অপৰাধীৰ আন সমাজে গ্ৰহণ কৰিব নোৱাৰিব। নোৱাগাঁৱৰ কলিয়াবৰৰ ভৰগুলিৰ 21খন মছজিদ কমিটিৰ এই ডাঙৰ সিদ্ধান্ত। অপৰাধ কৰিলেই সমাজৰ পৰা বহিষ্কাৰ। পৰৱৰ্তী খবৰটো হৈছে পুনৰ ৰাজ্যত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ। এইবাৰ হাতে হাতে মিটাৰ লৈ ওলাই আহিল ৰাইজ। APDCLৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ। গোলাঘাটত KMSSৰ উদ্যোগত ৰাইজৰ এই প্ৰতিবাদ। KMSSৰ বিদ্যুৎ শইকীয়াই নেতৃত্বত এই প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ অতিমাত্ৰাত বিল কৰিছে সাধাৰণ জনতাক।
দীৰ্ঘদিনে ৰাইজে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে কৰি আহিছে প্ৰতিবাদ। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো লৈ। জুবিন কোন হয়? জুবিনৰ লিভাৰ ব্লেক ব্লেক টাইট আছে নেকি? জুবিনৰ কোনো মেটেৰিয়েল নাই, কেইটামান গান গালেই জুবিনৰ সকলো কথা ভাল হৈ যাব নেকি? এই মন্তব্য বিধায়ক প্ৰশান্ত ফুকনৰ। পুনৰবাৰ জনাই আছো, জুবিনৰ লিভাৰ ব্লেক ব্লেক টাইট আছে নেকি? জুবিন কোন হয়? এনেদৰে মন্তব্য কৰে বিধায়ক প্ৰশান্ত ফুকনে। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো। আদানীৰ সকিয়নিক লৈ আতংকিত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰতৰ বিৰুদ্ধে কাৰসাজি কৰা বাংলাদেশ বিপদত। আদানীৰ দাবী নামিলেও অন্ধকাৰত ডুব যাব বাংলাদেশ। 7 নৱেম্বৰৰ ভিতৰত 7,000 কোটি দিব লাগিব বাংলাদেশে। পাবলগীয়া ধন আদায় নিদিলে বিপদত নিশ্চিত বাংলাদেশ। আদানী গোষ্ঠীৰ ওপৰতে নিৰ্ভৰশীল বাংলাদেশৰ শক্তি খণ্ড। আদানী পাৱাৰ ঝাৰখণ্ড লিমিটেডে বিদ্যুৎ যোগান ধৰে বাংলাদেশীক। হাছিনা চৰকাৰৰ পতনৰ পিছত অৰ্থনীতি চম্ভালিব পৰা নাই নতুন চৰকাৰে। মাৰ্কিন ডলাৰৰ ব্যাপক সংকটে দেখা দিছে বাংলাদেশক। ভগ্ন অৰ্থনীতিৰ বাবে বিদ্যুৎৰ বিল পৰিশোধ কৰিব পৰা নাই আদানীক। যোৱা 30 অক্টোবৰ পৰ্যন্ত $846 মিলিয়ন পৰিশোধৰ দাবী জনাইছিল আদানীয়ে। সময়তে ধন নিদিয়াৰ বাবেই বিদ্যুৎ সৰবৰাহ 50% হ্ৰাস আদানীৰ। এতিয়া 7 নৱেম্বৰৰ ভিতৰত ধন পৰিশোধ কৰিব নোৱাৰিলে বন্ধ হ'ব বিদ্যুৎ যোগান। পত্ৰযোগে বিদ্যুৎ যোগান সম্পূৰ্ণ বন্ধ ৰখাৰ হুংকাৰ দিছে আদানীয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ছট পূজাক লৈ জিলা প্ৰশাসনৰ SOP। গুৱাহাটীৰ 60টা ঘাটত অনুষ্ঠিত কৰিব পাৰিব ছট পূজা। পূজাস্থলীত থাকিব লাগিব নিজাববীয়া মেডিকেল টিম। লগতে থাকিব লাগিব ডাষ্টবিন, পেলাব নোৱাৰিব প্লাষ্টিক জাতীয় সামগ্ৰী। 8 বজাৰ পৰা 10 বজালৈ 2 ঘণ্টাৰ বাবে ফটকা ফুটোৱাৰ অনুমতি। 125 ডেচিবেলতকৈ অধিক হ'ব নোৱাৰিব ফটকাৰ শব্দৰ প্ৰাবল্য। যান বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি। হাইকোৰ্টৰ পৰা লাচিত ঘাটলৈ কোনো বাহনেই চলিব নোৱাৰিব। মাছখোৱা প্ৰকল্পৰ পাছফালৰ পৰা TRP ৰোডত বাণিজ্যিক বাহনৰ পাৰ্কিঙত নিষেধাজ্ঞা। পূজাক লৈ এই প্ৰশাসনৰ নতুন SOP।